নমস্কাৰ মই প্ৰণৱে আপোনাক ইনফৰটেইনমেণ্ট স্কোৱাৰলৈ স্বাগতম জনাইছো। আজি আমি এটো প্ৰতিবেদনত ডিসকাস কৰিম আপুনি কেনেকৈ অনলাইনত আপোনাৰ মাটিৰ খাজনাসমূহ দিব পাৰিব। ঠিক আছে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আপোনালোকে অনলাইন আৰু অফলাইন দুইটা মোডতে এতিয়া আপোনালোকে মৌজাদাৰক আপোনালোকৰ যিসমূহ মাটিৰ খাজনা হয় খাজনাসমূহ দিব পাৰিব। আজি আমি এটো পদ্ধতি দেখাম যে আপোনালোকে তো গম পায় যে অফলাইনত গৈ কেনেকৈ দিব লাগে, মৌজাদাৰক গৈ কেনেকৈ খাজনাটো দিব লাগে হেতুটো আপোনালোকে গম পায়। কিন্তু আজি আমি এটো প্ৰতিবেদনত দেখুৱাম কেনেকৈ আপোনালোকে ঘৰতে বহি অনলাইনতে আপোনালোকে আপোনালোকৰ যি মাটিৰ খাজনাসমূহ পৰিশোধ কৰিব পাৰিব। ঠিক আছে, প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, যেহেতু আপোনালোকৰ গোটেই প্ৰসেছটো এতিয়া অফলাইন হৈ আছে, গতিকে আপোনালোকৰ যিসমূহ মাটি হয় এই মাটিসমূহ অনলাইনত ফাৰ্ষ্টতে তুলি ল'ব লাগিব। এটো কাৰণে কোনো মিছন বসুন্ধৰা বা কিবা কৰিব নালাগে। জাস্ট আপোনালোকে যেটো সেৱা সেতু পোৰ্টেল আছে, সেৱা সেতু পোৰ্টেলত আপোনালোকে ফাৰ্ষ্টতে ৰেজিষ্টাৰ কৰিব লাগিব। আপোনালোকৰ যেটো ডাক নম্বৰ হয় সেই ডাক নম্বৰটোৰ এগেইনষ্টত আপোনালোকৰ যিসমূহ মাটি আছে এই মাটিসমূহ আপোনালোকে অনলাইনত ফাৰ্ষ্ট সাবমিট কৰিব লাগিব। অনলাইনত যেতিয়া আপোনালোকে সাবমিট কৰিব তাৰ পাছতে আপোনালোকৰ এই পোৰ্টেলটোতে কি হ'ব, আপোনালোকৰ যিসমূহ আগতে খাজনা মৌজাদাৰে লৈছিলে এতিয়া সেই খাজনাসমূহ কি কৰিব, মৌজাদাৰে সেই পোৰ্টেলটোত পুনৰ চেক কৰিব। পুনৰ চেক কৰি কি কৰিব, আপোনাৰ তালৈকে পঠাই দিব যে আপোনাৰ তাত কিমান টকা হৈছে। এটোৰ কাৰণে আপোনাৰ 2 বা 3 দিনৰ আপোনাৰ এটা সময় লাগিব। এটো আপোনাৰ যেতিয়া ভেৰিফিকেশন হ'ব লাটমণ্ডল বা আপোনাৰ মৌজাদাৰে যেতিয়া আপোনাক ভেৰিফাই কৰি দিব, ভেৰিফাই কৰি দিয়াৰ পাছত আপুনি যেতিয়া ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিব তাৰ পাছতে ভেৰিফাই কৰাৰ পাছত আপোনাৰ তাতে পোৰ্টেলতে আপোনাৰ যেটো খাজনা অৰ্থাৎ যেটো আপোনাৰ এমাউন্ট হয় এমাউন্টটো তাতে আপোনাৰ শো হ'ব। এটো আপোনালোকে সেৱা সেতু পোৰ্টেল বা ই খাজনাৰ যেটো পোৰ্টেল আছে, বেসিক্যালি ই খাজনা পোৰ্টেলটোত কৰিবলৈ বেছি ভাল হয়, তাতে সাৰ্ভাৰটো বেছি ভাল থাকে। মই ইয়াতে আপোনালোকক দেখাই দিম কেনেকৈ আপোনালোকে কৰিব লাগে। ফাৰ্ষ্ট আপোনালোকে এটো কি কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনাৰ বেলেগ একো ডকুমেন্টছ নালাগে। তাত আপোনালোকৰ যিখন পুৰণা অৰ্থাৎ আপোনালোকৰ পুৰণা যিখন খাজনা ৰচিদ হয়, অৰ্থাৎ আপোনাৰ এখন 23ৰো হ'ব পাৰে বা 24ৰো হ'ব পাৰে বা 20 হওক 19ৰে হওক, কোনোবা এটা ইয়াৰৰ হলে হ'ব। তাতে আপোনাৰ যেটো ডাক নম্বৰ থাকিব সেই ডাক নম্বৰটো দৰকাৰ হ'ব আৰু আপোনালোকে 2 MB সাইজ অৰ্থাৎ 2 MB কৰিব লাগিব। 2 MB সাইজত আপোনালোকে সেই পুৰণা যিখন ৰচিদ থাকিব ৰচিদখন আপোনালোকে পোৰ্টেলটোত আপলোড কৰিব লাগিব। মই স্টেপ বাই স্টেপ আপোনালোকক দেখাই গৈ থাকিম কেনেকৈ কৰে। এতিয়া বলক আমি স্ক্ৰিনত গৈ যেটো প্ৰসেছ হয় প্ৰসেছটো আমি আৰম্ভ কৰো। প্ৰথমতে আপোনালোকে সেৱা সেতু যি পোৰ্টেল আছে সেৱা সেতু পোৰ্টেলটোত আহক। এই সেৱা সেতু পোৰ্টেলৰ যেটো ডাইৰেক্ট লিংক হয় মই ভিডিওটোৰ ডেসক্ৰিপচনত দি দিম। ঠিক আছে, ফাৰ্ষ্ট আপোনালোকে যেতিয়া সেৱা সেতুত আহিব তাৰ পাছতে আপোনালোকে ইয়াত ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰি লওক এজ এ সিটিজেন। যেহেতু আপুনি এজ এ সিটিজেন কৰিব, কোনো CSC বা PFC কৰিব নালাগে। সিটিজেন কৰি আপুনি যেহেতু নতুন হয় গতিকে ইয়াতে নিউ ইউজাৰ যেটো আপোনাৰ ৰেজিষ্ট্ৰেচন আছে নিউ ইউজাৰত আপুনি ক্লিক কৰক। নিউ ইউজাৰত ক্লিক কৰাৰ পাছতে ইয়াতে আপোনাৰ এটা মোবাইল নাম্বাৰ দি দিয়ক আৰু এই মোবাইল নাম্বাৰটোত আপোনাৰ OTP আহিব। ঠিক আছে, আপোনালোকে হেতু মোবাইল নাম্বাৰ দিব যেটো মোবাইল নাম্বাৰত আপোনাৰ চলি আছে বা আপোনাৰ যেটো ৰিচাৰ্জ আছে, আদাৰৱাইজ আপোনাৰ এটোত OTP নাহিবও পাৰে। ঠিক আছে, গতিকে ইয়াতে আপোনাৰ ৰানিং হৈ থকা এটা মোবাইল নাম্বাৰ এটা আপুনি দি দিয়ক আৰু যেটো OTP আহিব OTP টো ইয়াতে ফিল আপ কৰি ইয়াতে ভেৰিফাই OTP যেটো বাটন আছে ভেৰিফাই OTP বাটনটোত ক্লিক কৰি দিয়ক। তাৰ পিছতে ইয়াতে যেটো গিভেন নেম আছে ইয়াতে আপোনাৰ এটা নেম দি দিয়ক। আপোনাৰ এটো সাৰ্টিফিকেটৰ মতে বা কিবা মতে নাম হ'বও পাৰে বা নহ'ব পাৰে, কোনো কথা নাই। ইয়াতে আপুনি জাস্ট এটা নাম দি দিয়ক। মই ইয়াতে মোৰ নামটো এজ এ প্ৰণৱ দি দিছো। ঠিক আছে, এটা তাৰপিছতে জেন্ডাৰটো সিলেক্ট কৰক আৰু ইয়াৰে আপোনাৰ যেটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থটো আপুনি ইয়াতে সিলেক্ট কৰি দিয়ক আৰু এটা গুটিকেটা মেন্ডেটৰি হয়, আপুনি এটা দিবই লাগিব। ঠিক আছে, মই এতিয়া মোৰ ডেট অফ বাৰ্থ মান্থ আৰু ইয়াৰটো দি দিছো আৰু এটা পাৰ্সোনাল মেসেজ আপুনি দিব লাগিব। পাৰ্সোনাল মেসেজটো কি কাৰণে দিব লাগে হেতু আপোনালোকে পিছত গম পাব। যেটা লগইন কৰাৰ টাইমত এই পাৰ্সোনাল মেসেজ যেটো আছে মেসেজটো আহে, মানে অহাৰ লগে লগে আপুনি কনফাৰ্ম হ'ব পাৰে যে আপোনাৰ এটো কি হয়। ঠিক আছে, তাৰ পাছতে এটা ইউজাৰ নেমটো আহিব। ইউজাৰ নেমটো আপুনি এটা ইউনিক নেম দিব লাগিব যেটো নেম আগতে দিয়া নাই। ঠিক আছে, গতিকে আপুনি এটা ইউনিক নেম ইয়াতে ভাবি লওক আৰু যদি কিবা খেলিমেলি হয় আপোনালোকে তাত সংখ্যা বা আখৰ কেটা চেঞ্জ কৰি দিব, তেতিয়া আপোনাৰ ইউনিক নেমটো এভেইলেবল হৈ যাব। ইয়াতে মই মোৰ নামটো উল্টাকে লিখি দিছো, শইকীয়া 123 প্ৰণৱ, অৰ্থাৎ এইটো এটা ইউনিক হৈ গৈছে। ঠিক আছে, গতিকে দেখাইছে ইউজাৰ নেম এভেইলেবল। এইটো আপোনাৰ ইউজাৰ নেম এভেইলেবল গ্ৰীণ কালাৰত হ'ব লাগিব। তাৰ পাছতে ইয়াতে আপোনাৰ পাছৱৰ্ড দি দিয়ক। পাছৱৰ্ডটো দিয়াৰ পাছতে ইয়াৰ যেটো সংখ্যাটো আছে সংখ্যাটো আপোনালোকে সলভ কৰি দিয়ক। সলভ কৰাৰ পাছতে সাইন আপ কৰি দিয়ক। সাইন আপত ক্লিক কৰাৰ লগে লগে আপোনালোকে এটা কি কৰিব লাগিব, এনেকুৱা এখন যদি পেজ আহে আপোনালোকে একো কৰিব নালাগে, জাস্ট গো বেকত ক্লিক কৰি দিয়ক।
গো বেকত ক্লিক কৰি দিয়াৰ পিছত আকৌ এবাৰ লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে লগইন পেজখনত গুচি আহিব তাৰ পিছত আপোনালোকে ইয়াত প্ৰসিডত ক্লিক কৰি দিয়ক প্ৰসিডত ক্লিক কৰিব পাৰে বা স্কিপ নাও কৰিব পাৰে মই এটা প্ৰসিড কৰি দিছো এটো ডিজিলকাৰৰ লগত আপোনাৰ এটো যাতে আপুনি মানে এটাচ কৰিব পাৰে হেতু কাৰ্ড কৰি দিয়া হৈছে গতিকে আমি এলাউ কৰিব পাৰে বা ডিনাইও কৰিব পাৰে মই এটা এলাউ কৰি দিছো গতিকে মোৰ ডকুমেন্টছখিনি যাতে ডিজিলকাৰত এতিয়া সেভ হৈ যায় ওকে তাৰ পিছতে ইয়াতে আপুনি যেটো ফাৰ্স্ট আপোনাৰ ৰেজিষ্টাৰ কৰিছে গতিকে নো ৰেকৰ্ড ফাউন্ড হৈ আছে কোনো ধৰণৰ ইয়াতে ট্ৰানজেকচন হোৱা নাই কোনো আপুনি এপ্লাই কৰা নাই তাৰ পিছতে ইয়াতে আপুনি ই খাজনাটো পেমেন্ট কৰিবৰ কাৰণে আপুনি এটা সাৰ্চ কৰক খাজনা এতে আপুনি অপচনটো পাই যাব ই খাজনা তাতে সাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে এতে আপুনি পাব সাৰ্ভিস নেম ই খাজনা আৰু ক্যাটাগৰীটো হৈছে সিটিজেন সাৰ্ভিস আৰু আপোনাৰ ডিপাৰ্টমেন্টৰ ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট এপ্লাই বাটনত ক্লিক কৰি দিয়ক এপ্লাই বাটনত ক্লিক কৰি দিয়াৰ লগে লগে এটা গাইডলাইনছ আহিছে মানে আপোনাৰ এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আহিছে কোনে কোনে আসলতে এটো দিব পাৰিব এটো কৈছে যে এভৰি পট্টাদাৰ আপোনাৰ যদি হে পট্টা আছে পট্টাদাৰ দিব পাৰিব কো পট্টাদাৰ অৰ্থাৎ আপোনাৰ হে পট্টাদাৰৰ অধীনত আৰু কোন কোন আছে তেওঁলোকেও দিব পাৰিব বুলি কৈছে এই যেটো আপোনাৰ খাজনাটো ৰিকোয়াৰমেন্টস আপ টু ডেট খাজনা ৰিসিপ্ট এখন আপোনাৰ খাজনা ৰিসিপ্ট দিব লাগিব বা এটা অপচনেল হয় আপুনি দিবও পাৰে বা নিদিবও পাৰে ঠিক আছে আপুনি যদি দিয়ে তেতিয়া দিব পাৰে যদি দিব নালাগে গতিকে দিব নালাগে তাৰ পিছতে আপোনালোকে কি কৰিব এই যেটো এপ্লাই বাটন আছে এপ্লাই বাটনটোত ক্লিক কৰি দিব ওকে মই এটা এপ্লাই বাটনটোত ক্লিক কৰি দিম এপ্লাই বাটনটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকে যেটো আপোনাৰ বসুন্ধৰাৰ যেটো আৰটিপিএছ পোৰ্টেল হয় পোৰ্টেলটো লৈ যাব ইয়াতে আপোনাৰ আধাৰ কনসেন্ট কৰিব লাগিব বা আধাৰ কাৰ্ড যদি আপোনাৰ আধাৰ কাৰ্ড নাই তেতিয়া আপুনি পেন কাৰ্ডও দিব পাৰে ঠিক আছে এটা আধাৰ হোল্ডাৰৰ কনসেন্ট যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেতিয়া আপুনি আই হিয়াৰবাই ডিক্লেয়াৰ ডেট আই হেভ all the terms and condition I have no objection in authenticating email এটা আপুনি দিব পাৰে যদি আপোনাৰ নাই তেতিয়া আপুনি I have no আধাৰ ক্লিক কৰি পেন কাৰ্ড দিব পাৰে মই এতে আধাৰ নম্বৰটো দি দিম ঠিক আছে এটা আপোনাৰ আধাৰ নম্বৰটো দিয়াৰ পাছতে আপুনি তাৰ সাথে কি কৰিব ভেৰিফাই আধাৰত ক্লিক কৰি দিব ভেৰিফাই আধাৰত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে আধাৰৰ লগত তাতে এটা ওটিপি আহিব ওটিপিটো আপুনি এটা ফিল আপ কৰি ভেৰিফাই কৰি দিব ভেৰিফাই কৰি দিয়াৰ পাছত আপোনাৰ যিখন আধাৰৰ যিখন ফটো আছে ফটো আৰু ডেট অফ বাৰ্থটো ইয়াতে আপোনাৰ শো কৰিব অৰ্থাৎ আপোনাৰ মানে আধাৰ কাৰ্ডটো আপোনাৰ হয়নে নহয় হেতু আসলতে দেখাই দিব যেহেতু আপুনি নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব কাৰণ খাজনা এতিয়া দিব নোৱাৰে যেহেতু ৰেজিষ্ট্ৰেচন হোৱা নাই ফাৰ্স্ট আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব গতিকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক হৈ থকা পাছতে নেক্সট কৰি দিব নেক্সট কৰি দিয়াৰ পাছত ইয়াতে আপুনি তাৰ ল্যান্ড ডিটেইলছটো দিব লাগিব ফাৰ্স্ট আপোনাৰ যিখন ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টখন আপুনি ইয়াতে সিলেক্ট কৰি লওক এটো মই এটা পিসিত দেখাই আছো আপোনালোকে এটা কিন্তু মোবাইলতো কৰিব পাৰে কোনো কথা নাই ঠিক আছে এটা পিছত মানে ৰেভিনিউ সাৰ্কুলটো আপোনালোকে সিলেক্ট কৰাৰ পাছতে তাৰ হে সাৰ্কুলৰ আন্ডাৰত কিমানখিনি গাঁও আছে সেন্টাৰ ভিলেজ খিনি ইয়াতে আহি যাব আপুনি এটা আপোনাৰ যিখন সেন্টাৰ ভিলেজ হয় সেন্টাৰ ভিলেজখন আপুনি ইয়াতে সিলেক্ট কৰি লওক সিলেক্ট কৰাৰ পাছতে পট্টা টাইপটো আপোনালোকে এটা কি হয় বিশেষকে খাজনাটো মিয়াদি পট্টাতে বেছিকে লয় গতিকে যদি বেলেগ হয় আপুনি দিব পাৰে মই এটা খেৰাস মিয়াদি যেটো মিয়াদি হয় গতিকে মই মিয়াদি পট্টাটো ক্লিক কৰি দিছো আপোনাৰো মেবি মিয়াদি হ'ব চাই লব আৰু তাতে যেটো পট্টা নম্বৰ আছে কেনেকৈ আহিব এটা মই দেখাই দিছো চাওক এই খাজনা ৰিসিপ্টটোত এই নম্বৰটো থাকিব স্ক্ৰিনত দেখুৱাৰ দৰে চাই লব তাৰ পিছতে ইয়াতে আপোনাৰ যিমান কেটা পট্টা নম্বৰ আছে গুটে কেটা নম্বৰ আপোনালোকে ইয়াতে এড কৰি দিব এতে মোৰ যেটো দুটা আছে গতিকে মই এটা দুটা এড কৰিম ফাৰ্স্ট আছিল 46 টো দিয়াৰ পাছতে ইয়াতে আপুনি কাৰ এগেইনষ্টত অৰ্থাৎ কাৰ কাৰণে এটো পে কৰিব হেতু আপোনালোকে সিলেক্ট কৰি লব পট্টা হোল্ডাৰ জনৰ নেমটো ফাৰ্স্ট এটা এড কৰা হৈ গৈছে এড ল্যান্ড ডিটেইলছত ক্লিক কৰি দিব আৰু যেহেতু দুটা পট্টা নম্বৰ আছে গতিকে মই দুবাৰ ইয়াতে সিলেক্ট কৰিব লাগিব যদি আপোনাৰ তিনিবাৰ থাকে গুটে তিনিটা আপুনি ইয়াতে সিলেক্ট কৰি দিব ঠিক আছে এটা 46 হৈ গল নেক্সট আছে 279 ত ক্লিক কৰি দিয়াৰ পাছত আকৌ আপুনি পট্টাদাৰৰ নেমটো সিলেক্ট কৰি লৈ এড ল্যান্ড ডিটেইলছ অপচনটোত ক্লিক কৰি দিব তললৈ আপোনালোকে দেখা পাব কোন কেটা আপোনালোকে পট্টা নম্বৰ এড কৰিছে ইয়াতে দেখিছে 46 আৰু 279 ইয়াতে এড কৰা হৈ গৈছে যেটা এড কৰা হৈ যাব তাৰ পাছতে আপোনালোকে নেক্সট বটনত ক্লিক কৰি দিয়ক নেক্সট বটনত ক্লিক কৰি দিয়াৰ পাছতে আপোনাৰ পট্টা ডিটেইলছটো সাকসেসফুলি আপডেট হৈ গৈছে নেক্সট আপোনাৰ ইয়াতে আপুনি যেটো কাৰ্ডে দি অৰ্থাৎ যেটো আপুনি আধাৰ কাৰ্ড বা পেন কাৰ্ড দি যেটো আপুনি কনসেন্ট দিছিল হে নামটো ইয়াতে আপোনাৰ কি হ'ব বাই ডিফল্ট লৈ লব এটা আপুনি চেঞ্জ কৰিব নোৱাৰে ঠিক আছে আৰু হে যেটো নাম আছে হে নামটো আপুনি আসামিজত লিখি ফৰ্মখন ফিল আপ কৰি লব এটো ইজি হয় তাৰ পিছত আপুনি নেক্সট কৰি দিব তাৰ পিছতে ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰি দিয়াৰ পাছত ইয়াতে আপোনাৰ অপচনটো আহিব যে লাষ্ট খাজনা ৰিসিপ্ট এটা আপুনি লাষ্ট এটা খাজনা ৰিসিপ্টটো দি দিব লাগিব আপুনি পিডিএফত দিব লাগিব 2 MB হ'ব লাগিব 2 MB বা 2 MB কে তলত হ'ব লাগিব ঠিক আছে ইয়াতে মই এটা দি দিম পিডিএফ হিচাপে 279.46 ৰ যেটো আপোনাৰ পট্টা নম্বৰ আছে তাৰ এগেইনষ্টত ওকে ইয়াতে আপোনাৰ ৰিসিপ্ট লাষ্ট ৰেভিনিউ ৰিসিপ্ট আপলোডেড
ফৰ পাট্টা নম্বৰ 27946 ওকে কৰি দিব ওকে কৰাৰ পাছত নেক্সট আপোনাৰ এটা ৰিভিউ এণ্ড সাবমিট আহিব আপুনি যিখিনি ডিটেইলছ ইয়াতে ফিল আপ কৰিছিলে সেইখিনি আপোনাৰ শুদ্ধ হৈছে নাই এবাৰ চাই ল'ব যদি শুদ্ধ আছে আপুনি এই বক্সটোত টিক কৰি লৈ ফিনিশত ক্লিক কৰি দিব ফিনিশত ক্লিক কৰি দিয়াৰ পাছত লিভ কৰি দিব আৰু ইয়াতে আপুনি এতিয়া পেমেন্ট কৰিব লাগিব এইটো আপোনাৰ খাজনা নহয় এটো আপুনি যেটো ৰেজিষ্ট্ৰেচন হয় ৰেজিষ্ট্ৰেচন ফিজটো 10 रुपीस এটা কৰিব লাগিব ঠিক আছে আপোনালোকে তো ইন্টাৰনেট বেংকিং নকৰিব এটো আপুনি পেমেন্ট গেটৱে কৰিব তেতিয়া আপোনালোকে এটা ইউপিআই অপচনটো পাই যাব ঠিক আছে পেমেন্ট গেটৱে ক্লিক কৰিলে কোনোবা এটা বেংক সিলেক্ট কৰিব এগ্ৰি কৰি প্ৰসিড টু পেমেন্ট কৰি দিব ঠিক আছে প্ৰসিড টু পেমেন্ট কৰাৰ পাছতে আপোনালোকক ইয়াতে টাৰ্মছ এণ্ড কন্ডিশনটো আপুনি সিলেক্ট কৰি লৈ কনফাৰ্ম পে কৰি দিব তাৰপিছত আপোনাৰ পেমেন্ট গেটৱেটোত লৈ যাব ঠিক আছে এতিয়া আপোনালোকে পে থ্ৰু ইউপিআই অৰ্থাৎ ডাইৰেক্ট ইউপিআই কিউআৰ কোডটো দি আপুনি ইয়াতে জেনাৰেট কৰি লৈ আপুনি আপোনাৰ ফোন পে বা গুগল পে আপোনাৰ পেটিএমৰ পৰা আপুনি এটো পেমেন্টটো 10 रुपीस কাটাই দিব 10 रुपीस যেটা কাটাই হৈ যাব তাৰ পাছতে আপোনাৰ স্ক্ৰিনখনত এনেকুৱা আহিব বা যদি এনেকুৱা নাহে আপুনি আকৌ লগইন কৰি লব ঠিক আছে লগইন কৰাৰ পাছত আপোনালোকে মাই ট্ৰানজাকশন যেটো অপচন আছে তাতে ক্লিক কৰি দিব আৰু আপোনাৰ নিজৰ যেটো ডেট হয় ডেটটো চাই আপুনি গম পাব যে কোনখন আপোনাৰ হয় ঠিক আছে যদি আপুনি দুখন তিনিখন কৰি থয় তাৰ পাছতে একচনত আপোনালোকে ট্ৰেক প্ৰগ্ৰেছত ক্লিক কৰি দিব ট্ৰেক প্ৰগ্ৰেছত ক্লিক কৰি দিয়াৰ পাছতে কন্টিনিউ ট্ৰেক যেটো বাটন আহিব কন্টিনিউ ট্ৰেকত ক্লিক কৰাৰ পাছতে আপুনি যিখিনি ডিটেইলছ এড কৰিছিলে সেইখিনি গুটেখিনি আপোনাৰ এই খাজনা এপ্লিকেশন ষ্টেটাছত এটা আহি যাব আৰু এইখন হৈছে মৌজাদাৰৰ এৰিয়া হয় এটো আপোনালোকে কি হ'ব ইয়াতে আপোনাৰ লাট মণ্ডল বা মৌজাদাৰে আপোনাৰ এটো ভেৰিফাই কৰিব অৰ্থাৎ ভেৰিফাই কৰিব মানে কি আপোনাৰ যেটো আপোনাৰ দিব লগা পেন্ডিং যেটো আপোনাৰ খাজনা হয় যিমান এমাউন্ট হয় এই গুটে এমাউন্টখিনি ইয়াতে আপোনাৰ যেতিয়া ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত ইয়াতে আপোনাৰ দেখাই দিব ডিউ পেমেন্ট 0 দেখাই হৈছে আৰু ইয়াতে আপোনাৰ পেন্ডিং হৈ আছে বুলি দেখাইছে দেখিছে যেতিয়া আপোনাৰ এটো ভেৰিফাই হ'ব 2 বা 3 দিনৰ ভিতৰত এটো আহি যাব ইয়াতে আপোনাৰ ডিউ পেমেন্টত আপোনাৰ কিমান টকা দিবলৈ আছে আপোনাৰ হেতু দিব পাৰিব তাৰ পিছতে যেতিয়া আপোনালোকে পেমেন্ট দিব তাৰ আগতে আপোনাৰ এটো পেজ যেটো পেমেন্ট ষ্টেটাস আছে এটো ডিসপোজড হৈ থাকিব ডিসপোজড হৈ থকাৰ পিছত আপোনালোকে যেতিয়া পেমেন্ট দিব পেমেন্ট দিয়াৰ পাছত আপোনালোকে আফটাৰ পেমেন্ট লিখি থোৱা আছে যে খাজনা ৰিসিপ্টটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব এটা পেমেন্ট লিংকৰ কাৰণে দুটা লিংক দিয়া আছে পেমেন্ট লিংক সেৱা সেতু পোৰ্টেল আৰু ই খাজনা পোৰ্টেল আপোনালোকে ই খাজনা পোৰ্টেলটো দিব পাৰে বা সেৱা সেতু পোৰ্টেলটো দি দিব পাৰে আফটাৰ সাকসেসফুল পেমেন্ট আপোনালোকে আপোনালোকৰ যিখন ৰিসিপ্ট হয় ৰিসিপ্টখন আপোনালোকে পাই যাব